নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম। আপোনাক মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে। খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। মই নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকুৱা ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি APDCL কল চেণ্টাৰৰ ভেকেঞ্চি আহিছে। বহুতে কমেণ্ট কৰি আছিল যে আগৰ ইণ্টাৰভিউত যাব নোৱাৰিলে সিহঁতে। আজি APDCLৰ যোনটো হ'বলগীয়া ইণ্টাৰভিউ আছিলে 7 তাৰিখে, তাৰে ভেকেঞ্চি লৈ আহিছোঁ। APDCL বুলিয়ে নহয়, ভালেমান প্ৰাইভেট জব অফিচ কোম্পানী আৰু বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰি পাই যাব আজিৰ ভিডিঅ'ত। সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা ৰাখিছোঁ যাতে বস্তুখিনি ভালদৰে বুজি পায়, নহ'লে আকৌ বুজি নাপাব। তাৰ আগতে যদি যোৱা কালি ভিডিঅ'টো চোৱা নাই চাব পাৰে। শ্বপিং মলৰ ভেকেঞ্চি চলি আছে। গুৱাহাটী চিটি চেণ্টাৰ মলত ভেকেঞ্চি বহুতে কমেণ্ট কৰি থাকে গুৱাহাটীৰ শ্বপিং মলৰ ভেকেঞ্চি লাগে, আৰু গুৱাহাটী চিটি চেণ্টাৰ মলত ভেকেঞ্চি মুকলি হৈছে। যদি ইণ্টাৰেষ্টেড চাব পাৰে আৰু আবেদন কৰিব পাৰে। আৰু FMCG কোম্পানী ভেকেঞ্চি চলি আছে। 10 পাছৰ পৰা ভেকেঞ্চি ষ্টাৰ্ট হৈছে, 12 পাছ এনেকুৱা ভেকেঞ্চি আছে। ইণ্টাৰেষ্টেড হ'লে চাব পাৰে। মেগী কোম্পানী ভেকেঞ্চি, মাইক্ৰ' ফাইনেন্স বেংকৰ ভেকেঞ্চি, শ্বপিং মলৰ আৰু এটা ভেকেঞ্চি, পেপচি কোম্পানী, MNC কোম্পানী ভেকেঞ্চি, গুগল পে'ৰ ভেকেঞ্চি চলি আছে। বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে। নতুন নতুন ভেকেঞ্চি আপডেট হৈ থাকে এইটো ৱেবছাইটত। এইটো ৱেবছাইট ভিজিট কৰিব পাৰে সদায় যদি প্ৰাইভেট জব বিচাৰি আছে। তেতিয়া কনচালটেঞ্চি ওচৰত নোযোৱাকৈ ফ্ৰীতে আবেদন কৰিব পাৰিব, 1 টকাও দিব নালাগে। আৰু APDCL কল চেণ্টাৰ ভেকেঞ্চি, APDCL ৰিক্ৰুইটমেণ্ট অসম শক্তি বিভাগত কোম্পানীৰ লিমিটেডত নতুন চাকৰি মুকলি হৈছে। ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ আছে 7 আগষ্টত। ফ্ৰেছাৰ্ছো পাৰিব আৰু এক্সপিৰিয়েঞ্চো পাৰিব। 18,000 টকা দৰমহা হ'ব। আগ্ৰহী প্ৰাৰ্থীসকলে যোগাযোগ কৰিব পাৰে। ফোন নম্বৰৰ তলত দিয়া থাকিব। সেই ফোন নম্বৰটো যোগাযোগ কৰিলে আপোনালোকৰ গোটেইবোৰ ইনফৰ্মেশ্যনে পাই যাব APDCLৰ বিষয়ে। আমি প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে এটা কোম্পানীৰ পৰা ভেকেঞ্চি গুৱাহাটীৰ, আৰু এপ্লিকেশ্যন ইনভাইট কৰা হৈছে অফিচ এক্সিকিউটিভ, মানে বেক অফিচৰ কাৰণে ভেকেঞ্চি এইটো। আৰু এইটোৰ কাৰণে নলেজ হ'ব লাগিব গভৰ্ণমেণ্ট মাৰ্কেট প্লেচৰ বিষয়ে, GM আৰু অনলাইন অফলাইন টেণ্ডাৰবোৰ জানিব লাগিব। 24,000 পৰা 30,000 টকা দৰমহা পাব। কোৱালিফিকেশ্যনটো মেনশ্যন কৰা নাই, কিন্তু আমাৰ মতে গ্ৰেজুৱেশ্যন বা 12 পাছ হয় যদি, তাৰ উপৰিও যদি আপোনালোকৰ গভৰ্ণমেণ্ট মাৰ্কেট প্লেচৰ নলেজ আছে তেতিয়া আবেদন কৰিব পাৰিব লাগে। এবাৰ ফোন কৰি ল'ব। ফোন নম্বৰ যদি যিহেতু দিয়াই আছে আৰু ইমেইল ID দি আছে, নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে 5 আগষ্টৰ ভিতৰত। আৰু কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব, একদমেই নাপাহৰিব। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি আপোনালোকৰ যোনটো ৰখি আছিল বহুত দিনৰ পৰা, APDCL কল চেণ্টাৰ। বহুতে আগৰ ইণ্টাৰভিউত যাব নোৱাৰিলে, এইটো লৈ আহিছোঁ আজি ইণ্টাৰভিউ আছে আপোনালোকৰ 7 আগষ্টত। 7 আগষ্টত 10:30 পৰা ইণ্টাৰভিউ হ'ব। কল চেণ্টাৰ এক্সিকিউটিভ। কল চেণ্টাৰত APDCL যোনটো কল চেণ্টাৰ তাতে বহিব লাগিব আৰু কামবোৰ কৰিব লাগিব। ক্ৰাইটেৰিয়া হ'ল আপোনালোকৰ গ্ৰেজুৱেশ্যন আৰু গুড কম্পিউটাৰ নলেজ আৰু কমিউনিকেশ্যন স্কিলটো ভাল হ'ব লাগিব। 15,000 পৰা 18,000 দৰমহা পাব। লোকেশ্যনটো হ'ল আপোনালোকৰ ডাটা চেণ্টাৰ ASEB কেম্পাছ আৰু 6 মাইল গুৱাহাটী। এইটোৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় আপোনালোকৰ কণ্টেক্ট নম্বৰ তলত দিয়া আছে, কিন্তু এইটো আপোনালোকৰ থাৰ্ড পাৰ্টি আণ্ডাৰত কাম কৰিব লাগিব, ডাইৰেক্ট APDCL আণ্ডাৰত নহয়, কিন্তু অফিচটো APDCL হ'ব। ফোন কৰি ল'ব। ফোন কৰি লৈ ভালে এই কথাখিনি পাতি লৈ ইণ্টাৰভিউলৈ যাব পাৰে। লোকেশ্যনটো দিয়া আছে, যদি ফোন উঠে তেতিয়াও ডাইৰেক্ট ইণ্টাৰভিউলৈ যাব পাৰিব। যিহেতু মই জানে আপোনাক ভিডিঅ' দিলে 2,000, 3,000, 5,000 মানুহে একেলগে চাব, আৰু ৱেবছাইটতো বহুত ভিউ আহিছে, 10,000 মান ভিউ আহিছে। একেলগে ফোন বহুতে কৰে, সেইটো কাৰণে কোম্পানীয়েও ফোন উঠাবলৈ অলপমান দিগদাৰ হৈ যায়। ইমান ফোন আপোনালোকে নিজে ভাবক, বহুত কল আহিলে কেনেকৈ উঠাব। সেইটো কাৰণে যদি এড্ৰেছটো দিয়া আছে ডাইৰেক্ট ইণ্টাৰভিউলৈ যাব পাৰিব 10:30 পৰা 7 আগষ্টত। ইণ্টাৰেষ্টেড হয় যদি, ফোন যদি নুঠায় ডাইৰেক্টো যাব পাৰিব। ফোন কৰি ল'ব, তেওঁ যদি উঠায় ভাল কথা। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে ফেকাল্টি টিচাৰৰ ভেকেঞ্চি, কেমিষ্ট্ৰি। এইটোৰ কাৰণে MSc পাছ কৰা হ'ব লাগিব, আৰু ফিজিকেল এডুকেশ্যন MA ইন ফিজিকেল এডুকেশ্যন কৰা হ'ব লাগিব। আৰু ফ্ৰেছাৰ্ছ কেন অলছ এপ্লাই। হেণ্ডচাম চেলাৰী দিয়া হ'ব। একমডেশ্যন আৰু ফুডটো ফ্ৰী দিয়া হ'ব স্কুলৰ পৰা। থাকা আৰু খোৱাটো ফ্ৰী দিয়া হ'ব। কণ্টেক্ট নম্বৰ তলত দিয়া আছে। 6 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে। আৰু স্কুলখনৰ লোকেশ্যন মষ্ট প্ৰবেবলি গুৱাহাটীয়ে হ'ব। লোকেশ্যনটো যিহেতু মেনশ্যন কৰা নাই, এবাৰ হোৱাটছএপতে আপোনালোক সুধি ল'ব পাৰে লোকেশ্যনটো কোনটো লোকেশ্যনৰ চাকৰিটো মুকলি হৈছে, আপোনালোক জনাই দিব। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি এখন ইংলিছ মিডিয়াম স্কুলৰ ভেকেঞ্চি গুৱাহাটীৰ পৰা BSc আৰু BA পাছ কৰা টিচাৰ বিচৰা হৈছে বা ফেকাল্টি বিচৰা হৈছে। ইণ্টাৰেষ্টেড হয় বা BSc যদি পাছ কৰিছে তেতিয়াহ'লে কণ্টেক্ট নম্বৰত ডাইৰেক্ট যোগাযোগখিনি কৰিব পাৰে 6 আগষ্টৰ ভিতৰত। তাৰপিছত যদি আপোনাৰ ইণ্টাৰভিউলৈ মাতা হয় জনোৱা হ'ব। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি একাউণ্টেঞ্চি টিচাৰৰ ভেকেঞ্চি, এখন কোচিং ইনষ্টিটিউটৰ ভেকেঞ্চি। এইটোৰ কাৰণে আপোনালোকৰ BCom বা MCom পাছ কৰা হ'ব লাগিব, লগতে অলপ হ'লেও টিচিঙৰ অভিজ্ঞতা লাগিব।
যদি অভিজ্ঞতাখিনি আছে বা সি ইণ্টাৰ্ণ যদি হৈ আছে তেতিয়াও আবেদন কৰিব পাৰিব সো কন্টেক্ট নম্বৰ তলত দি আছে 6 আগষ্টৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোক জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ বিচৰা হৈছে বেচেলৰ অফ ইঞ্জিনিয়াৰ বেচেলৰ অফ টেকনলজি ইন ইলেক্ট্ৰনিক্স আৰু কমিউনিকেশ্যন কেণ্ডিডেট আৰু এইটোৰ কাৰণে আপোনালোকৰ 2 বছৰ এটা অভিজ্ঞতা লাগিব আৰু গুড কমিউনিকেশ্যন স্কিল হ'ব লাগিব সো ইমেইল আইডি দি আছে যদি ইন্টাৰেষ্টেড হয় আপোনালোকৰ কোৱালিফিকেশ্যন যদি বিটেক ইন ইলেক্ট্ৰনিক্স টেলিকমিউনিকেশ্যন পাছ কৰা হয় আৰু 2 বছৰ একে ফিল্ডত কাম কৰাৰ অভিজ্ঞতা আছে মানে ইলেক্ট্ৰনিক্স আৰু কমিউনিকেশ্যন ফিল্ডত তেতিয়াহ'লে আপোনালোকৰ নিজৰ ৰিজিউমখন এইটো ইমেইলত পঠাই দিব পাৰে আৰু কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু সাবজেক্ট লাইনত মেনশ্যন কৰি দিব নাপাহৰিব এনেকৈ মেনশ্যন কৰি দিব এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পোষ্ট অফ আপোনালোকৰ বিটেক ইন ইলেক্ট্ৰনিক্স আৰু টেলিকমিউনিকেশ্যন এনেকৈ লিখি দি পঠাই দিলে হ'ল তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় জনোৱা হ'ব নে ভেকেন্সি জিৰ' হাৰ্ম সায়েন্স প্ৰাইভেট লিমিটেডৰ ভেকেন্সি প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে প্ৰডাক্ট কনসালটেন্ট এইটো খালি ফিমেলৰ কাৰণে হয় মেলে যাতে আবেদন নকৰে ক্লিয়াৰলি মেনশ্যন আছে ফিমেলে খালি আবেদন কৰিব পাৰিব এইটো কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব ইন এনি ডিসিপ্লিন আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমত কৰা হ'লে হ'ল আৰু প্ৰফিচিয়েন্সি ইন ইংলিছ হিন্দী মেণ্ডেটৰী আৰু আদাৰ ৰিজনেল লেংগুৱেজ মানে ৰিজনেল লেংগুৱেজত এছামিজ আৰু বড়োটো আহিব পাৰে কিন্তু এছামিজ জানিলে হৈ যাব বড়ো নহ'লে হ'ব মিনিমাম 2 বছৰ এটা অভিজ্ঞতা লাগিব হেল্থ কেয়াৰ বা এফএমসিজি বা জেনাৰেল সেলস ইন্ডাস্ট্রি আগতে কাম কৰা মানে সেলস ৰিলেটেড বা ফুড ইন্ডাস্ট্রি বা এফএমসিজি কোম্পানীত কাম কৰা অভিজ্ঞতা হ'লে হ'ল আপ টু 20,000 আপোনালোকৰ স্যালাৰি দিয়া হ'ব নে ভেকেন্সি কোৱালিটি এনালাইসিস এটো কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন ইন এনি ষ্ট্ৰীম আৰু 5 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব বিপিও আৰু 2 বছৰ এটা অভিজ্ঞতা বিচৰা হৈছে কোৱালিটি এনালাইসিস আগতে কাম কৰা স্যালাৰি হ'ব 25,000 সো ভালেমান স্যালাৰি দিয়া হৈ আছে কন্টাক্ট নম্বৰ তলত দিয়া আছে আৰু ইন্টাৰেষ্টেড হয় কন্টাক্ট কৰিব পাৰে আপোনালোকৰ নিজৰ ৰিজিউমখন ইমেইলৰ কৰিব পাৰে 6 আগষ্টৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি গুৱাহাটী বেছ এখন ফাৰ্মৰ পৰা ভেকেন্সি কেণ্ডিডেট বিচৰা হৈছে ফৰ দ্য ফলোইং পজিশন সেলস ইঞ্জিনিয়াৰ এটো কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন গ্ৰেজুৱেশ্যন ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং উইথ 1 to 2 years of experience হ'ব লাগিব ফ্ৰেছাৰ্ছ হওক এক্সপিৰিয়েঞ্চ হওক সবে পাৰিব 2 wheeler এখন হ'লে হ'ল খালি 2 wheeler মাষ্ট তেতিয়া এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব সাৰ্ভিস ইঞ্জিনিয়াৰৰ কাৰণে কোৱালিফিকেশ্যন হ'ব লাগিব ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং আৰু 1 to 2 years এটা অভিজ্ঞতা হ'ব লাগিব আৰু ফ্ৰেছাৰ্ছ পাৰিব এনেকৈ খালি এক্সপিৰিয়েঞ্চ পাৰিব ফ্ৰেছাৰ্ছ কেণ্ডিডেট কেন অলসো এপ্লাই ইন্ডাস্ট্ৰিয়েল ফিল্ড হ'ব আৰু 2 wheeler খন হ'ব লাগিব একাউন্টেন্টৰ কাৰণে বিকম পাস কৰা হ'ব লাগিব নলেজ হ'ব লাগিব একাউন্ট জিএসটি টেলি এমএস অফিস ফিমেল কেণ্ডিডেটক বেছি প্ৰেফাৰেন্সটো দিয়া হ'ব বেক অফিসৰ কাৰণে গ্ৰেজুৱেশ্যন উইথ আইটি নলেজ ফিমেলক বেছি প্ৰেফাৰেন্স দিয়া হ'ব সো ইন্টাৰেষ্টেড হয় যদি 6 আৰু 7 আগষ্টত আপোনালোকৰ ইন্টাৰভিউ আছে 11টা বজাৰ পৰা 3টা বজালৈ তা ইন্টাৰভিউ যোৱাৰ আগতে আপোনালোকৰ ৰিজিউমখন এইটো ইমেইলত পঠাই দিব পাৰে আৰু যেহেতু 4টা পোষ্ট আছে কোনটো পোষ্টত আবেদন কৰিছে ক্লিয়াৰলি মেনশ্যন কৰি দিব এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পোষ্ট অফ যদি এইটো কৰে তেতিয়া বেক অফিস বুলি লিখি দিব আৰু ইন্টাৰভিউ যোৱাৰ আগতে কন্টাক্ট নম্বৰত কন্টাক্ট কৰি এড্ৰেছখিনি লৈ ল'ব আৰু ইন্টাৰভিউলৈ তাৰপিছত যাব পাৰিব আৰু কোনো ফিজ দিব নালাগে যেমানবোৰ জব অসম জব ফ্ৰী নেটৱৰ্কত আহে কণ্টেক্ট কৰি দিব নালাগে কোনোবাই যদি ফিজ খোজে মোক ডাইৰেক্ট কমেণ্ট ছেকশ্যনত জনাব পাৰে মই তাৰ পৰা নিশ্চয় একশ্যন লৈ ল'ম ভেকেন্সি আপোনালোকৰ আহিছে বেনেলি ডিলাৰশ্বিপৰ পৰা ভেকেন্সি এক্সপিৰিয়েঞ্চ কেণ্ডিডেট বিচৰা হৈছে টিম লিডাৰৰ কাৰণে সেলস কনসালটেন্ট শ্বৰুম হস্তি আৰু টেলিকলাৰ এইকেইটাৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে হৈ যাব ইমেইল আইডি কণ্টেক্ট নম্বৰ তলত দিয়া আছে ডাইৰেক্ট কোৱাকিনি ইণ্টাৰভিউ কাৰণে যাব পাৰে 5 আগষ্টত আছে খানাপাৰা NS37 গুৱাহাটী যোনখন আপোনালোকৰ বেনেলি শ্বৰুম আছে তাতে আছে সো ইন্টাৰেষ্টেড হ'লে যাব পাৰে নে ভেকেন্সি আপোনালোকৰ এপ্লিকেশ্যন ইনভাইট কৰা হৈছে ফিজিক্স ফেকাল্টি ভেকেন্সি ইমেইল আইডি দি আছে কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে এইটো কাৰণে আপোনালোকৰ বিএসসি ফিজিক্স বা এমএসসি ইন ফিজিক্স কৰা হ'লে হ'ল বেছি কোৱালিফিকেশ্যন নালাগে সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ' চাই ভালে ভিডিঅ' লাইক কৰি দিব পাৰে কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আৰু আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰা কৰিব পাৰে তাতে ভাল ভাল আপডেটবোৰ পাই থাকিব আৰু ইনষ্টাগ্ৰাম পেজখনত জইন কৰি থ'ব নতুনকৈ খোলা গৈছে তাতে অৰিজিনেল কপিবোৰ দি থকা হয় আজিলৈ ইমানে